5 বছৰৰ পিছত সলনি হ'ব ভাগ্য। কেইটামান ৰাশিৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে। তেওঁলোকৰ ঘৰত টকা, গাড়ী, বিবাহ, কৰ্ম আৰু ঘৰ লাভৰ প্ৰবল যোগ দেখিবলৈ পাব। আহক তেনেহ'লে জানি লওঁ 5 বছৰৰ পিছত কোন কোন ৰাশিৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে। গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব এই ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। আৰু এই ভিডিঅ'টোত যদি আপোনালোকৰ ৰাশিটো নাপায় তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। ইয়াৰ পিছৰ ভিডিঅ'টোতে আপোনালোকৰ ৰাশিটো হৈ আপোনালৈ এটা ভিডিঅ' মই লৈ আহিম। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। 1 নম্বৰ ৰাশিটো হ'ল মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ 5 বছৰৰ পিছত ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে। গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব আৰু শনি গ্ৰহৰ শুভ প্ৰভাৱ পৰিব আপোনালোকৰ ওপৰত। বৃহস্পতি আৰু মংগলৰ শুভ দৃষ্টি পৰিব আপোনালোকৰ ওপৰত, যাৰ ফলত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ 5 বছৰৰ পিছত ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে। বহু ক্ষেত্ৰৰ পৰা আপোনালোকে কাম পোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। কাৰ্যচক্ৰ আপোনালোকৰ আৰম্ভ হ'বলৈ গৈ আছে বুলিও ক'ব পৰা যায়। ঘৰৰ প্ৰয়োজনীয় বস্তু আপোনালোকে কিনিব পাৰিব আৰু তাৰ ফলত আপোনালোকে একো ধন ক্ষতি কৰিবলগীয়া নহ'ব বা অবাবত আপোনালোকৰ একো ধন ক্ষতি নহ'ব। বহু দিনৰ পৰা যদি আপোনালোকৰ আৰ্থিক সমস্যা চলি আছে তেনেহ'লে এই সময়ৰ পৰা আপোনালোকৰ আৰ্থিক সমস্যা অন্ত হৈ পৰিব। সন্তানৰ কাৰণে সামাজিক ক্ষেত্ৰত মান সন্মান অৰ্জন কৰিবলৈ আপোনালোক সক্ষম হ'ব। মৰম চেনেহ ঘৰত বৃদ্ধি পাবলৈ ধৰিব, বুজা পৰাও বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ। পাৰিবাৰিক ক্ষেত্ৰত যদি কিবা অশান্তি চলি আছিল সেই অশান্তিও আপোনালোকৰ জীৱনৰ পৰা নোহোৱা হৈ পৰিব। 5 বছৰৰ পিছত প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ অতি শুভ দেখিবলৈ পোৱা যায়। প্ৰেম বিবাহৰ যোগ থকাৰ লগে লগে নতুনকৈ প্ৰেমত পৰাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। ঘৰৰ পৰা এই ক্ষেত্ৰত আপোনালোকে ওলাই গৈ কিবা এটা শুভ কাম সম্পাদন কৰিব পৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। ঘৰৰ ওচৰ চুবুৰীয়াৰ লগতো অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ আটাইতকৈ সুখৰ সময় বুলি ক'ব পৰা যায় এই সময়খিনি। বৈবাহিক জীৱনত সুখ শান্তি আৰু আনন্দ বৃদ্ধি পাবলৈ ধৰিব। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব লাগিব যে আপোনালোকৰ বৈবাহিক জীৱনত যাতে তৃতীয় পক্ষৰ প্ৰৱেশ ঘটিব নোৱাৰে, কাৰণ তৃতীয় পক্ষৰ কথা শুনিলে বা প্ৰৱেশ ঘটিলে আপোনালোকৰ জীৱন ধ্বংস হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। আপুনি মানসিকভাৱে বহু শক্তিশালী হৈ পৰিব আৰু ডাঙৰ ডাঙৰ সিদ্ধান্ত আপোনালোকে সঠিকভাৱে ল'ব পাৰিব। পৰিশ্ৰম কৰাৰ উচিত ফল আপোনালোকে লাভ কৰিব পাৰিব আৰু এই ক্ষেত্ৰত আপোনালোকে কোনো কিবা শুভ কাম যদি ঘৰত আৰম্ভ কৰিবও বিচাৰে তেনেহ'লে সুন্দৰভাৱে কৰিব পৰাৰ প্ৰবল যোগ দেখিবলৈ পাব। 2 নম্বৰ ৰাশিটো হ'ল সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মংগল আৰু শনিদেৱৰ শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে। গ্ৰহ নক্ষত্ৰৰ এনে পৰিৱৰ্তনৰ ফলত 5 বছৰৰ পিছত বিশেষ শুভ যোগ আপোনালোকৰ জীৱনলৈ আহিব। আপোনালোকৰ ঘৰত সুখ শান্তি অটুট থাকিব আৰু প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ উপাৰ্জন বৃদ্ধি পাবলৈ ধৰিব। প্ৰয়োজনীয় সম্পদ আপোনালোকে ক্ৰয় কৰি ল'ব পাৰিব। কোনো পুৰস্কৃত লাভ কৰাৰ প্ৰবল যোগ দেখিবলৈ পাব বা কোনো যদি প্ৰতিযোগিতামূলক কামত আপোনালোকে আগভাগ লয় তেনেহ'লে তাৰ পৰা ভাল ফল লাভ কৰিব পাৰিব। আপুনি অনুভৱ কৰিব যে আপোনালোকৰ জীৱনত চলি থকা কিছু সমস্যা আপোনালোকে সমাধান কৰি ল'ব পাৰিছে বা নিজেই সেই সমস্যাবোৰ সমাধান হৈ গৈছে। খৰচৰ মাত্ৰা কম হ'বলৈ ধৰিব। ভগৱানৰ প্ৰতি আপোনালোকৰ শ্ৰদ্ধা বৃদ্ধি পাবলৈ ধৰিব আৰু আনকো আপোনালোকে বেছিকৈ বিশ্বাস কৰি ল'বলৈ সক্ষম হ'ব। নিজৰ ক্ষমতা বৃদ্ধি পাবলৈ ধৰিব, যাৰ ফলত সমাজত আপোনালোকে এটা নিজৰ প্ৰতিষ্ঠিত গ্ৰহ কৰি তুলিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব। প্ৰেমত এক নতুন যাদু দেখিবলৈ পাব আৰু সংগ সুখ আপোনালোকে লাভ কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ জীৱন সৌন্দৰ্যময়ে ভৰি তুলিব। প্ৰতিযোগিতামূলক ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত নতুন সুযোগ লাভ কৰিব পাৰিব। সেই ব্যৱসায়ত আপোনালোকে বিনিয়োগ কৰিলেও ইয়াৰ পৰা উচিত ফল লাভ কৰিব পাৰিব। আগৰ পৰাই যদি কিবা কাম আপোনালোকৰ ৰৈ আছে তেনেহ'লে এই মংগল আৰু শনিৰ শুভ প্ৰভাৱৰ ফলত আপোনালোকৰ সেই কাম সুচাৰুভাৱে হৈ পৰা দেখিবলৈ পোৱা যাব। জীৱন সংগীৰ লগত আপোনালোকৰ মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰিব আৰু বন্ধুত্বৰ সংজ্ঞা বৃদ্ধি পাবলৈ ধৰিব। সঠিকভাৱে আপোনালোকে বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আপোনালোকৰ অনুকূল প্ৰভাৱ হ'ব আৰু এই 5 বছৰৰ পিছত বিশেষ যোগ সলনি হোৱাৰ ফলত ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দ্ৰব্য লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব।
3 নম্বৰ ৰাশিটো হ'ল মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত গুৰুগ্ৰহ বৃহস্পতিৰ শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে। লগতে শনি থাকিব পঞ্চম গৃহত, যাৰ ফলত আপোনালোকৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে। কাৰণ বিশেষ 5 বছৰৰ পিছত এনে যুগ আপোনালোকে দেখিবলৈ পাব। 5 বছৰৰ আগলৈকে এনে যুগ দেখিবলৈ পোৱা নগৈছিল। 5 বছৰৰ পিছত এনে শুভ যুগ ঘটিব আপোনালোকৰ লগত, যাৰ ফলত আপোনালোকে বহু আনন্দিত হৈ পৰিব। আপোনালোকৰ সকলো ক্ষেত্ৰতে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। নতুনকৈ আপোনালোকে কিবা যত্নপৰ হ'লে তাৰ পৰা উচিত ফল লাভ কৰিব পাৰিব। ভাৱনা চিন্তা দূৰ হ'বলৈ ধৰিব, বৰঞ্চ মানসিক চাপ আপোনালোকৰ দূৰ হৈ পৰাৰ প্ৰবল যোগ দেখিবলৈ পাব। আপুনি অতিৰিক্ত ধন সুৰক্ষিত কৰি ৰাখিব পাৰিব আৰু সঞ্চয় কৰিও ৰাখিব পাৰিব। যদি আপুনি ক'ৰবালৈ ফুৰিবলৈ যাবলৈ বহুদিনৰ পৰা ইচ্ছা কৰি আছিল, তেনেহ'লে এইটো আপোনালোকৰ শুভ যুগ বুলি ক'ব পৰা যায়। আপুনি জীৱনত কিছুমান অহেতুক কাম কৰিবলগীয়া হ'ব পাৰে, বা আপোনালোকে যদি মনে নিবিচাৰে বা সেই কাম কৰি আপোনালোকে ভাল নাপায়, তথাপিও সেই কাম কৰিবলগীয়া হ'ব পাৰে। ইচ্ছা পূৰণ কৰিব পাৰিব ঘৰৰ মানুহৰ। পৰিয়ালবৰ্গৰ মাজত আনন্দিত বৃদ্ধি পাই থাকিবলৈ ধৰিব আৰু আনন্দময় হৈ থাকিব পৰিৱেশ। কাৰোবাৰ লগত হাই কাজিয়াৰ পৰা দূৰত্ব বজাই ৰাখিব পাৰিব আপোনালোকে। মামলা মোকদ্দমাৰ লগত যদি বহুদিনৰ পৰা যুঁজি আছে, তেনেহ'লে এই 5 বছৰৰ পিছত আপোনালোকৰ জয়ৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব, বা এই সমস্যাবোৰৰ পৰা আপুনি মুক্তি লাভ কৰিব পাৰিব। সহকৰ্মীৰ লগত থাকোঁতে সহযোগিতা লাভ কৰিব কৰ্মক্ষেত্ৰত। নতুনকৈ কিবা কৰ্মৰ কাৰণে আপোনালোকে চিন্তা চৰ্চা কৰি চাব বিচাৰিলে চাব পাৰে। চন্দ্ৰ আপোনালোকৰ শুভ স্থানত থকাৰ কাৰণে আপোনালোকে সকলো লক্ষ্যত উপনীত হ'ব পাৰিব। বহু খালী ঠাই আপোনালোকে পূৰণ কৰিবলৈও সক্ষম হ'ব। ঘৰুৱা পৰিৱেশত আপোনালোকে কেনেকৈ আনন্দ দিব পাৰিব, তাক লৈ আপোনালোক ব্যস্ত হোৱাটো অত্যন্ত দৰকাৰ। আপোনালোকৰ মনটো খুবেই ৰোমান্টিক হৈ থাকিব। ভাল ভাল খোৱা বস্তু আপোনালোকে খাব পাৰিব, সুগন্ধিত দ্ৰব্য লগাব পাৰিব আৰু সুখ শান্তিৰ মাজেৰে সুন্দৰভাৱে সময় অতিবাহিত কৰিব পাৰিব। জীৱন সংগীৰ লগত আপোনালোকৰ ধুনীয়া সময় অতিবাহিত হ'ব। নতুনকৈ ঘৰত যদি কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিতও আপোনালোকে কৰিব বিচাৰে, তেনেহ'লে নিঃসন্দেহে আপোনালোকে পাৰিব। 4 নম্বৰটো হ'ল মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত শনিদেৱৰ আৰু শুক্ৰদেৱৰ পৰামুখী ভাৱ পৰিবলৈ গৈ আছে। শুক্ৰ গ্ৰহৰ আৰু শনি গ্ৰহৰ শুভ প্ৰভাৱ পৰাৰ ফলত আপোনালোকে কেও ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তনৰ ফলত 5 বছৰৰ পিছত এনে শুভ যুগ আপোনালোকৰ লগত ঘটিব, বা এনে শুভ যুগ ঘটিবলৈ গৈ আছে, যাৰ ফলত আপোনালোকৰ ঘৰত যদি বহুদিনৰ পৰা বেমাৰ আজাৰত কোনো লোকে ভুগি আছিল, তেওঁলোকে কিছু সকাহ লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পাব। আপুনি এনেকুৱা অনুভৱ কৰিব যে আপোনাৰ ওপৰৰ পৰা বহু সমস্যা আঁতৰি গৈছে। ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব ধৰিব আৰু অৰ্থ অহাৰ বাট নতুনকৈ বিচাৰি পাবলৈ সক্ষম হ'ব। নিবনুৱাসকলৰ কাৰণে এই 5 বছৰৰ মূৰত আপোনালোকৰ কৰ্মৰ বাট মুকলি হ'বলৈ গৈ আছে, বা মনে বিচৰা কৰ্ম আপোনালোকে লাভ কৰিব পাৰিব। খৰচৰ মাত্ৰা সৰ্বাধিক কমিবলৈ ধৰাও দেখিবলৈ পোৱা যাব। নতুনকৈ কিবা চিন্তা চৰ্চা আপোনালোকে কৰিব বিচাৰিলেও সুন্দৰভাৱে পাৰিব। ঘৰৰ কিছুমান কামত আপোনালোকে গুৰুত্বপূৰ্ণভাৱে অংশীদাৰ হোৱাৰ বাবে সেই কামৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব। আপোনাৰ দিনবোৰ অতি সুন্দৰভাৱে হৈ পৰিব। প্ৰেমৰ সম্পৰ্কও সুন্দৰভাৱে গঢ় লৈ তোলা দেখিবলৈ পাব। আপোনাৰ সকলো কামতে আগুৱাই যোৱাৰ সুযোগ সুবিধা লাভ কৰিব পাৰিব। আপুনি সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰাৰ উপৰিও আপোনালোকে মিতিৰ বা আলহীৰ পৰা আপোনালোকে সুপৰামৰ্শ লাভ কৰিব পাৰিব। মনত কিবা এটা চিন্তা থাকিলেও সেই চিন্তাৰ পৰা আপোনালোকে বেছি অসুবিধা নাপাব, বৰঞ্চ সেই চিন্তা ঘৰৰ মানুহৰ লগত আলোচনা কৰাৰ ফলত আপোনালোকে সেই চিন্তাৰ উচিত ফল বা সমাধান লাভ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। বৈবাহিক জীৱনৰ ক্ষেত্ৰতো সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। ঘৰত মাটি সম্পত্তি ক্ৰয় কৰাৰ বা মাটি সম্পত্তি লাভৰ প্ৰবল যোগ আপোনালোকে লাভ কৰিব পাৰিব। হয়তো এই ভিডিঅ'টোত আপোনালোকৰ ৰাশিটো সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।